Hello everyone, সকলোকে স্বাগতম জনাইছো আজি আমাৰ ক্লাছটোলৈ মই হলো নয়ন আজি আমি ক্লাছ 10 ৰ পাঁচটা খুব ইম্পৰ্টেন্ট এমসিকিউ পঢ়িম গতিকে আহাচোন আজি আমাৰ ক্লাছটো আৰম্ভ কৰো সো প্ৰথম এমসিকিউটোত আমাক খুদিছে যিকোনো সূক্ষ্মকোণ থিটাৰ বাবে sin থিটাৰ মান 1 তকৈ ডাঙৰ হ'ব নোৱাৰে গম পাইছানে sin থিটাৰ মানটো আমাৰ যেটো sin থিটা থাকে sin থিটাৰ মানটো কেতিয়াও 1 তকৈ ডাঙৰ নহয় গম পাইছা সো কিহৰ কাৰণে নহয় এটো আমাক ব্যাখ্যাটো দিছে যে যিকোনো সমকোণী ত্ৰিভুজৰ অতিভুজডালে দীৰ্ঘতম বাহু যেটো সমকোণী ত্ৰিভুজ থাকে হেতুৰ অতিভুজডাল হৈছে আটাইতকৈ দীঘল বাহু গম পাইছানে এই অতিভুজডাল যেডাল থাকে হেডাল এই ত্ৰিভুজটোৰ আটাইতকৈ দীৰ্ঘতম বাহু হয় সেই কাৰণে sin থিটাটো 1 তকৈ ডাঙৰ নহয় বুলি কৈছে 1 ৰ সমান হবে 1 তকৈ ডাঙৰ নহয় কেতিয়াও হয়নে হে বুলি কৈছে সো এতিয়া কথাটো হল হেতু হয় জানো সো আমি sin থিটা মানে কি জানো sin থিটা যদি লওঁ sin থিটা মানে কি হয় লম্ব বাই কৰ্ণ হয়নে লম্ব মানে হৈছে ওকে লম্ব বাই কৰ্ণ লিখি দিছো মই লম্ব বাই কৰ্ণ হয়নে sin থিটা মানে হৈছে লম্ব বাই কৰ্ণ মানে এই বাহুটো ডিভাইডেড বাই এই আমাৰ কৰ্ণডাল হয়নে কৰ্ণডালক আমি তলৰ ৰাখো আৰু এই লম্ব বাহুটো ওপৰ ৰাখো লম্ব বাহুটো দেখা দেখিকে স্পষ্টভাৱে আমাৰ কৰ্ণডালতকৈ সৰু হয় কাৰণ কৰ্ণডাল হৈছে আটাইতকৈ দীৰ্ঘতম বাহু গতিকে লম্বডালৰ ভ্যালুটো সদায় কি হ'ব সৰু হৈ থাকিব আৰু কৰ্ণডালৰ ভ্যালুটো সদায় ডাঙৰ হৈ থাকিব গতিকে এটো কি হ'ব এটা সৰু সংখ্যা এটাক আমি যদি সৰু সংখ্যা এটা লওঁ ধৰি ললো 1 ক সদায় যদি 2 ৰে হৰণ কৰিব লগা হয় এই ওপৰত যদি সৰু সংখ্যা এটা থাকে তলত যদি ডাঙৰ সংখ্যা এটা থাকে হেতু কেতিয়াবা জানো 1 তকৈ ডাঙৰ হ'ব পাৰিব হেতুটো সদায় এটা ভগ্নাংশই হৈ থাকিব হয়নে হয় নহয় 1 হ'ব পাৰে কিন্তু 1 তকৈ কি হয় ডাঙৰ হ'ব কেতিয়াও নোৱাৰে কাৰণ ওপৰত ডাঙৰ সংখ্যাটো থাকিব তলত সৰু সংখ্যাটো থাকিব হয় নহয় হেতু কাৰণে হৈছে কি আমাৰ যিকোনো এটা sin থিটাৰ মানটো সদায় 1 তকৈ ডাঙৰ কেতিয়াও নহয় যেহেতু ওপৰত লম্বডাল থাকে আৰু তলত কৰ্ণ থাকে সো লম্বডাল কৰ্ণতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে মানে ওপৰৰ যোনটো ভ্যালু লবটো কেতিয়াও আমাৰ ডাঙৰ হ'ব নোৱাৰে তলৰ হৰটোতকৈ সেই কাৰণে আমাৰ কি হয় sin থিটাৰ ভ্যালুটো সদায় 1 তকৈ সৰু হৈ থাকে 1 তকৈ ডাঙৰ হ'ব নোৱাৰে 1 ৰ সমান হয় বা 1 তকৈ সৰু হৈ থাকে 1 তকৈ ডাঙৰ হ'ব নোৱাৰে হয় নহয় হেতুই কাৰণটো সো হেতুটো বুজি পাইছো এতিয়া আমাক অপচনস কেইটাত কি দিছে চাও a আৰু r দুয়োটাই সত্য a r a ৰ শুদ্ধ ব্যাখ্যা ওকে এ দুয়োটাই সত্য r a ৰ শুদ্ধ ব্যাখ্যা ওকে ওকে ঠিক আছে প্ৰথমতে দিছে কি প্ৰথম অপচনটো দিছে a আৰু r দুয়োটাই সত্য হেতুটো সঁচা কথা a আৰু r দুয়োটাই সত্য আৰু r a ৰ শুদ্ধ ব্যাখ্যা r টো a ৰ শুদ্ধ ব্যাখ্যা নহয় a টোহে r ৰ শুদ্ধ ব্যাখ্যা r টো সচন যিকোনো সমকোণী ত্ৰিভুজৰ অতিভুজডালে হৈছে ওকে এটো ঠিকে দিছে যিকোনো সমকোণ থিটাৰ বাবে sin থিটাৰ মান ওকে r টো a ৰ শুদ্ধ ব্যাখ্যা ওকে ঠিক আছে হেতু হয় কিন্তু অপচনটোত থাকা ওকে দ্বিতীয়টো হৈছে a আৰু r দুইটাই সত্য r a ৰ শুদ্ধ ব্যাখ্যা নহয় এটো অপচন a টো কাৰেক্ট হ'ব অপচন a টো আমাৰ কাৰেক্ট হ'ব কাৰণ a আৰু r দুইটাই সত্য হয় প্ৰথম কথা হেতু হল আৰু r টো এৰ শুদ্ধ ব্যাখ্যা হয় যিকোনো সমকোণী ত্ৰিভুজৰ অতিভুজডালে দীৰ্ঘতম বাহু হোৱাৰ বাবে আমাৰ কি হয় sin থিটাৰ মানটো সদায় 1 তকৈ ডাঙৰ হ'ব নোৱাৰে গম পাইছানে হেতু কাৰণে আমাৰ দীৰ্ঘতম বাহু হোৱাৰ বাবে আমাৰ যেটো sin থিটাৰ ভ্যালু হেতু 1 তকৈ ডাঙৰ হ'ব নোৱাৰে হেতুৱে সঁচা কথা বাকি অপচনস কেইটা আমি চাবই নালাগে a সত্য r অসত্য দিছে r টো সত্য হয় গতিকে এটো নাই অপচনটো ইনকাৰেক্ট ওকে নে ডি টো দিছে a অসত্য r সত্য সো এটো ইনকাৰেক্ট কাৰণ দুইটাই সত্য হয়নে ইয়াৰ পিছত দিছে শুদ্ধ ব্যাখ্যা নহয় কিন্তু আসলতে শুদ্ধ ব্যাখ্যা হেতুৱে গতিকে অপচন a টো আমাৰ শুদ্ধ হ'ব ঠিক আছে গতিকে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটোত আমাক কি সুধিছে সো এটো এটা ট্ৰিগনোমেট্ৰি ইকুৱেশ্যন দিছে যে যদি cosec 2x = 1 by cos x minus 18 ডিগ্ৰী হয় যত 2x এটা সূক্ষ্মকোণ তেন্তে x ৰ মান কিমান হ'ব সুধিছে অপচনস হৈছে 48 ডিগ্ৰী 72 ডিগ্ৰী 24 ডিগ্ৰী 14 ডিগ্ৰী ওকে সো আমাক দিছে কি cosec 2x ওকে cosec 2x ওকে ইকুৱেল টু আমাক দিছে 1 by cos x minus 18 হয়নে এটো আমাক দিছে সো cosec মানে আমি কি জানো cosec মানে আমি তো জানো 1 by কি হয় cosec মানে হৈছে 1 by sin cosec x মানে 1 by sin x লিখিব পাৰো সো এটো আমি 1 by sin 2x লিখি দিব পাৰো হয়নে ইকুৱেল টু আমি লিখিব পাৰো কি 1 by cos x minus 18 সো এটোৰ পৰা আমি লিখিব পাৰো কি এটো আমাক কি ইমপ্লাই কৰে আমাক ইমপ্লাই কৰে sin 2x equal cos x minus 18 ওকে এটো ইমপ্লাই কৰে আমাক ওকে তাৰ পিছত এতিয়া কি কৰিব পাৰো আমি cos আৰু sin ৰ সম্বন্ধ এটা জানো কি
cos আৰু sin ৰ মাজত এটা ৰিলেশ্যন আছে sin to x ওকে আমি লিখিব পাৰো কি sin 90 degree 90 minus x okay x minus 18 লিখি দিব পাৰো নৰজানো পাৰোটো হয় নহয় পাৰো আমি এনেকৈ লিখিব cos sin 90 minus a মানে কি হয় cos a সো এটোক আমি এনেকৈ আমি লিখি দিব পাৰো সো আমি এফালে লিখিছো কোন ওকে মই ওপৰত লিখি দিছো কোন সো এট কি হ'ব ইয়াৰ পিছত কি হ'ব sin to x আছে ইকুৱেল আমি কিমান লিখিম sin আমাৰ এই ব্ৰেকেটডাল যদি ভাঙি দিও আমি ব্ৰেকেটডাল ভাঙিলে কি হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী হয় 90 লিখিছো minus x plus কি হ'ব এটো 18 হৈ যাব হয়নে plus 18 হৈ গল ওকে ব্ৰেকেটডাল ভাঙি দিলে এই ব্ৰেকেটডাল নাথাকে আৰু ওকে সো ইয়াৰ পৰা আমি কিমান পাও sin to x আমি কৰি গৈ থাকিলে হল মিনিমাল ক্যালকুলেশন একেবাৰে সো sin to x equal to sin 90 plus 18 মানে 108x 108 minus x পাইছো সো ইয়াৰ পৰা সোৱা sin 2x equal to sin 108 minus x আছে হয় ইয়াৰ পৰা আমি কি লিখিব পাৰো 2x equal to 108 minus x লিখিব পাৰো হয়নে হয় নহয় সো এটো লিখিব পাৰো কিন্তু এইখিনতে এটা মন কৰিবলগীয়া কথা মই এই স্টেপটো বা এই যেটো sin 2x equal to sin 108 minus x equal to পৰা আমি কি লিখিলো এই লাইনটো লিখিলো 2x equal to 108 minus x সো বহুতে ভাবিব কি sin টো দুইফালে পূৰণ হৈ আছে সো সেই কাৰণে পূৰণটো আমি sin ক্যান্সেল কৰি এটো লিখিছো কিন্তু আসলতে নহয় হেতুত কোনো কাৰণত সত্য যুক্তি নহয় সত্য মানে লজিকটো শুদ্ধ লজিক কেতিয়াও নহয় হেতু কিহৰ কাৰণে এটো sin পূৰণ হৈ থকা নাই এটো এটা আমাক ত্ৰিকোণমিতিত এটা কথা আছে যদিহে কোনো দুটা কোণৰ এটা ত্ৰিকোণমিতিক অনুপাত দুটা যদি সমান হয় তেতিয়াহলে কোণ দুটা সমান হ'ব হেতু লজিকৰ পৰা আমি এই লাইনটো লিখিছো গম পাইছানে যে sin এই কোণটো 2x কোণটোৰ sin লওঁতে আমি 108 - x কোণটোৰ sinৰ সৈতে সমান পাইছো এই কাৰণে আমি কি লিখিব পাৰো 2x = 108 - x লিখিব পাৰো সো হেতু যুক্তিৰ লজিকৰ পৰাহে এই লাইনটো আমি লিখিছো ঠিক আছে সো মই বহুত ষ্টুডেন্টে কৰা দেখিছো কি এটো ভাবিছে যে কি sin টো পূৰ্ণ হৈছে গতিকে sin কাটা কাটি গুচি গল কিন্তু আসলতে হেতু নহয় সো এইবোৰ কনসেপ্ট অলপমান ক্লিয়াৰ হৈ থাকিলে ভাল হয় সো ইয়াৰ পৰা আমি কি পাম ওকে 3x = আমি পাম 108 এতিয়া implies x = আমি পাম কি 3 3 গুণ 36 ওকে 3 3 ওকে 36 সো x = 36 ডিগ্ৰী হ'ব হয় নহয় সো অপচনত আছে নে ওকে অপচনত নাই ৰ কোৱেশ্চনটো সো ইয়াতে কি হৈছে অপচনছবোৰত সেই আমাৰ 36 যোনটো আমি পাইছো আনসাৰ হেতু অপচনটোই নাই কিয়া গতিকে মেবি এটোত এটা টাইপিং মিস্টেক হল অপচনছবোৰ দিয়া ভুল হ'ব পাৰে সো একো ডাঙৰ কথা নহয় এখন হাফ ইয়াৰলি কুৱেশ্চন পেপাৰ PYQ হয় গতিকে এটোত সৰু সৰু ভুল থাকিব পাৰে একো নাই কিন্তু আমাৰ লজিক মতে আমি আগবাঢ়ি পেলাই এটো যেহেতু আনসাৰ পাইছো গতিকে আমি এটোতে এটো কনফাৰ্ম কৰিছো ওকে আমাৰ লজিক মতে এটো শুদ্ধ আমাৰ কাৰণে ঠিক আছে গতিকে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটো আমাক কি সুধিছে এটো এটা ইন্টাৰেষ্টিং এনেকুৱা ট্ৰিগোনোমেট্ৰি কোৱেশ্চনছ বোৰ কৰিবলৈ খুব ভাল লাগে তোমালোকে কৰি চাবা নিজে যেতিয়া ভাবিবা তেতিয়া ভাল লাগে কোৱেশ্চনটো ওলাই গলে আনসাৰটো সো দিস ইজ এ cosec phi minus cot phi = 1/5 সো আমাক দিছে cosec phi এটো phi দেই cosec phi minus cot phi হয়নে minus cot phi = আমাক দিছে 1/5 ওকে সো তোমাক সুধিছে cosec phi plus cot phi ৰ মান কিমান হ'ব সো এটো আমাক দিয়া আছে আমাক সুধিছে cosec phi ওকে cosec phi plus cot phi ৰ মান কিমান হ'ব আমাক সুধিছে ওকে এটোৰ মান কিমান হ'ব আমাক সুধিছে অপচনছবোৰ দি দিছে 1/5 3/5 -1/5 আৰু 5 ওকে সো এতিয়া আমাক এটা ত্ৰিকোণমিতিৰ অভেদবোৰ মনত ৰাখাটো এনেকুৱা কোৱেশ্চনছবোৰ কৰোতে ত্ৰিকোণমিতিক অভেদ কিছুমান থাকে ফৰ্মুলা কিছুমান থাকে এইবোৰ মনত ৰাখাটো খুব ইম্পৰ্টেন্ট সো এতিয়া cosec আৰু cot দেখিছো মই গতিকে ইহত দুটাক সাঙুৰি লোৱা ইহত দুটাক ইনক্লুড কৰা এটা ফৰ্মুলা আছে হেতু হৈছে cot square phi plus 1 equal to কি হয় cosec square phi
সো এই কুৱেশ্যনটো দেখাৰ লগে লগে মোৰ মনলৈ আহিব মোৰ ফৰ্মুলাটো যেহেতু মনত আছে গতিকে মোৰ মনলৈ আহিব কি cosec phi আৰু cot phi থকা এটা ফৰ্মুলা এটা আছে গতিকে আমি ফৰ্মুলাটো ইয়াত ইউজ কৰিব পাৰোঁ কিবা কাৰণত হয়নে সো আমাৰ ফৰ্মুলাটো এইটো আছিল cot square phi plus 1 equal to cosec square phi হয়নে সো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ আমি লিখিব পাৰোঁ cosec square phi হয়নে cosec square phi minus cot square phi equal to আমি 1 লিখিব পাৰোঁ হয়নে কি কৰিলো ইয়াত আমি জাস্ট এই cot square phi টোক এফালে লৈ আহিলো বা দুই ফালৰ পৰা আমি cot square phi মাইনাস কৰি দিলো সো এটো লিখিলো এটা তোমালোকে যদি অকনমান অবজাৰ্ভ কৰা এটোত যে এটো a square minus b square হৈ আছে হয় নহয় সো a square minus b square আমাৰ ফৰ্মুলাটো হৈ আছে গতিকে হেতুক আমি ভাঙি দিব পাৰোঁ সো এটো আছিল cosec square phi minus cot square phi সো এটো cosec phi plus আমি লিখিব পাৰোঁ cot phi হয়নে cot phi লিখিব পাৰোঁ into a plus b into a minus b হ'ব হয়নে cosec phi minus আমি cot phi লিখিব পাৰোঁ cot phi হয়নে equal to আমি কি লিখিব পাৰোঁ 1 লিখিব পাৰোঁ ওকে সো এতিয়া কথা হল এটোটা হৈ গল এতিয়া আমি এটোত যদি চাও আমাৰ কি আছে আমাৰ ইয়াত আমাৰ cosec phi plus cot phi টো আছে সোচোন সো আমাক এটোটো অপচনত দি আছে সৰি cosec phi plus cot phi উলিয়াব দিছে আমাক cosec phi minus cot phi টো আমাক দিয়া হৈ আছে এটো 1/5 দিয়া আছে সো cosec phi minus cot phi ৰ জায়গাত আমি 1/5 লিখি দিম হয়নে কেবাৰে সহজ কথা cosec phi plus cot phi টো আমাক নিৰ্ণয় কৰিব দিছে গতিকে আমি এনেকৈ ৰাখিলো আৰু এইটো যেটো cosec phi minus cot phi আছে এটো ঠাইত আমি কি কৰিম 1/5 লিখি দিলো ইকুৱেল টু আমি 1 লিখিলো ওকে সো এতিয়া আমি কি কৰিম দুইফালে যদি আমি 5 এৰে মাল্টিপ্লাই কৰি দিও এফালে 5 এৰে মাল্টিপ্লাই কৰিলে 5 5 কাটা গুচি যাব আৰু এফালে 5 আহি যাব হয়নে গতিকে এটো আমি হেটো কৰিম 1/5 টো এফালে লৈ যাম মানে দুইফালে 5 এৰে মাল্টিপ্লাই কৰি দিলো বুলি ধৰিলো সো cosec phi plus cot phi equal to আমি কিমান পাও 5 পাই যাও ওকে সো আমাৰ অপশনস কোনটো কাৰেক্ট হ'ব আমাৰ অপশন ডি টো কাৰেক্ট হ'ব সো তোমালোকে দেখিলা এটো কেনেকৈ কৰিলো আমি জাস্ট আমাৰ এটা ট্ৰিকোনোমেট্ৰিক ফৰ্মুলা এটা আছিল হেটোৰ পৰাই আমি আনসাৰটো পালো গতিকে ট্ৰিকোনোমেট্ৰিক ফৰ্মুলা কিমান ইম্পৰ্টেন্ট তোমালোকে গম পাইছে চাগে সো আমাক নেক্সট প্ৰশ্নটোত সুধিছে কি দিছে ইয়াত যে যিকোনো আমাক কেইটামান সমান ইকুৱেশ্যন দিছে দুটা চলকৰ ৰৈখিক সমীকৰণ কেইটামান দিছে হয়নে দুটা চলকৰ ৰৈখিক সমীকৰণ a টো দিছে 3/2x + 5/3y = 7 9x - 10y = 14 এটো a দিছে এই দুটা চলকৰ ৰৈখিক সমীকৰণ দিছে তাৰ পিছত দিছে হিহঁতৰ গ্ৰাফ কিডালে কি হয় হিহঁতৰ লেখ কিডালে কি দিছে সমান্তৰাল ৰেখা দুটালে কটাকটি কৰে নে মিলি যায় ৰেখা কিডাল হয়নে সো আমাক a b c তিনটা আমাৰ দিছে দুটাকৈ দুটা সমীকৰণ দিছে আৰু সুধিছে যে সমান্তৰাল ৰেখা হয় নে হিহঁত ৰেখা দুডাল কাটাকাটি কৰিব নে মিলি যায় হেটো আমাক সুধিছে ওকে সো হেটো এটা আমাৰ কি আছিল আমাৰ হেটোটো আমাৰ অলৰেডি আমি জানোই ইয়াত আমি যদি এই কোৱেশ্চনটো চাও এই কোৱেশ্চনটো কি কৈছে 3/2x + 5/3y = 7 আৰু 9x - 10y = 14 আছে হয়নে সো আমি ইয়াত কি কৰিম এক্সামিন কৰিম যে a1/a2 কিমান হয় a1/a2 আমাৰ কিমান হয় ইয়াত এটো a1 আছে আমাৰ কিমান 3/2 হয়নে আৰু a2 কিমান আছে 9 আছে হয়নে গতিকে আমাক এটো যদি আমি সলভ কৰো তেতিয়া হলে আমি 2 ৰে যদি মাল্টিপ্লাই কৰি দিও তলে পৰে এটো হেৰি গুছি আহিব হয়নে 18 হৈ যাব ওপৰ 3 হৈ যাব হল এটো 3 6 * 18 গতিকে 1/6 হৈ যাব ওকে 1/6 এতিয়া আমি a ৰে b1/b2 কৰো b1/b2 কৰি চাও b1/b2 আমি কৰিলো সো b1/b2 কৰোতে আমি কিমান পালো b1 আছে 5/3 ওকে আৰু b2 আছে -10 ওকে -10 আছে সো এটো যদি আমি কৰো তেতিয়া হলে আমাৰ কিমান হ'ব 3 এ তলে পৰা মাল্টিপ্লাই কৰিলো সো -30 হল -30 ওপৰত আহিলে 5 সো 5 6 * 30 গতিকে এটো -1/6 আহিছে ওপৰটোত 1/6 আহিছে এটো -1/6 আহিছে গতিকে ৰেখা কিডাল কি হৈছে
যে a1 by a2 not equal to b1 by b2 পাইছো আমি হয়নে a1 by a2 আৰু b1 by b2 এই দুটা not equal পাইছো গতিকে এই ৰেখা দুডালে কি হ'ব a ৰ যোনটো দুটা ৰৈখিক সমীকৰণ দিছে ইহঁতৰ ৰেখা দুডালে কি হ'ব কটাকটি কৰিব গতিকে আমাৰ a টো কিহৰ লগত মিলিব ৰেখা দুডালে কটাকটি কৰা এই অপচন 2 টোৰ লগত মিলিব এটো তোমালোকে এটা ট্ৰিক্স বা তোমালোকে অলদো তোমালোকে গুটেকিটা এনেকে উলিয়াব পাৰিবা কিন্তু এতিয়া যদি আমি অপচন কিটাত চাও a 2 লগত মিলা কিটা অপচন আছে a 2 লগত মিলা এটা অপচন আছে দুটা অপচন আছে গতিকে এই দুটাৰ মাজতে কোনোবা এটা শুদ্ধ হ'ব গম পাইছে নে বাকি a টো 1 ৰ লগত নিমিলে আকৌ এটো 3 লগতো নিমিলে গতিকে অপচন c আৰু d b কিটা আমি কি কৰিব পাৰো এলিমিনেট কৰি দিব পাৰো গম পালা এই দুটা আমি নধৰুৱে আমাৰ অপচন a আৰু d ৰ ভিতৰত কোনোবা এটা কাৰেক্ট হ'ব ওকে তাৰ পিছত আমি ফাৰ্দাৰ আগবাঢ়ো b নম্বৰটো আমাক দিছে b ত আমাক দিছে a1 বাই a2 কিমান হয় a1 বাই a2 যদি চাও আমি ইয়াত আমি পাম কিমান এটা এটা ট্ৰিক দেই এমসিকিউ কৰোতে এমসিকিউত অকল নলেজ হলে নহব এগুলা সৰু সৰু ট্ৰিকবোৰ ইউজ কৰিব লাগিব সো আমি গম পালোৱে যেহেতু এইটো ইয়াৰ লগত মিলিব গতিকে আমি অপচন দুটা আমি অতৰাই দিব পাৰো বাকি এই দুটা অপচনৰ ভিতৰতে কোনোবা এটা কাৰেক্ট হ'ব ওকে সো a1 বাই a2 কিমান হয় b টোত 2/4 আছে হয়নে 2/4 ওকে 2/4 মানে আমি লিখিব পাৰো 1/2 b1 বাই b2 কিমান হয় b1 বাই b2 হল এটো কিমান হ'ব -3 by -6 আছে হয়নে সো -3 by -6 হলে এটো আমাৰ 1/2 এ হ'ব ওকে সো আমি যদি আৰু c1 by c2 কৰো c1 by c2 কৰি দিও তেতিয়া হলে আমাৰ কিমান হয় c1 by c2 মানে এটো সমান চিনৰ এফালে আছে হয়নে গতিকে এই ফাললৈ সমান চিনৰ যদি এফাললৈ লৈ আহো তেতিয়া হলে আমি মাইনাস পাম দুইটাতে মানে এটো কিমান হ'ব -8 by -9 হ'ব মানে কি হ'ব ওকে -8 by -9 এটো আৰু কটাকটি যাব নোৱাৰি গতিকে -8 by -9 এ থাকিব হয়নে সো এটো বস্তু কি হ'ব এটো বস্তু হৈছে আমাৰ a1 by a2 আমি পালো a1 by a2 ইকুৱেল টু আমি কিমান পালো b1 by b2 পালো হয়নে কিন্তু c1 by c2 আমি নাপালো c1 by c2 আমাৰ ইকুৱেল নহয় হয়নে গতিকে আমাৰ এনে ক্ষেত্ৰত কি হয় ৰেখা দুডাল কি হয় সমান্তৰাল হয় হয়নে সমান্তৰাল ৰেখা হয় গতিকে আমাৰ যেটো b হ'ব b টো কাৰ লগত মিলি যাব b টো আমাৰ 1 ৰ লগত মিলি যাব মানে b টো 1 ৰ লগত মিলি যাব ওকে এটো b হ'ব ওকে গতিকে আমাৰ অপচন কোন কিটা আছে b টো 1 ৰ লগত মিলি আছে ওকে সমান্তৰাল ৰেখা হয় নহয় সো b টো আমাৰ 1 ৰ লগত মিলি আছে সো তেনেকুৱা আমি অপচন কিটাত চাও যদি a টো 2 a অপচনটোত a টো 2 ৰ লগত মিলি আছে b টো 1 ৰ লগত মিলি আছে c টো 3 ৰ লগত obviously মিলিব গতিকে আমাৰ অপচন a টো শুদ্ধ হ'ব সো এটো অপচন শুদ্ধ নহব কাৰণ b টো 3 ৰ লগত মিলি আছে b টো আমাৰ কি হয় এটো আমাৰ মিলি যায় বুলি কৈছে ৰেখাটো কিন্তু মিলিটো না যায় এটো সমান্তৰাল ৰেখা হয় b টো 1 ৰ লগতহে মিলিব গতিকে আমাৰ অপচন a টো শুদ্ধ হ'ব দেই এটো অলপ তলৰবোৰ এনেকে হেৰি হতে তোমালকে অলপ কনফিউজিং পাব পাৰা সৰি একো নাই তোমালকে সোৱা ইয়াতে আমাৰ অপচন a টো শুদ্ধ হ'ব দেই a টো আমাৰ কাৰেক্ট হ'ব সো এটো শুদ্ধ অপচন নহয় a টো শুদ্ধ অপচন হ'ব ঠিক আছে সো এনেকৈ কৰিবা অকল আমাৰ নলেজ হলে নহব অলপ ট্ৰিকবোৰ ইউজ কৰিবা যেটো পৰীক্ষাত ভাল স্কোৰ কৰিবলৈ মন আছে ওকে সো আমাৰ এটা কোৱেশ্চন দিছে কি x অক্ষত এটো এটা ইন্টাৰেষ্টিং কোৱেশ্চন এটো এটা স্থানাংক জ্যামিতিৰ কোৱেশ্চন সো এটো দিছে মূল বিন্দুৰ পৰা 3 একক আৰু 4 একক দূৰত্বত ক্ৰমে x অক্ষ আৰু y অক্ষৰ ওপৰত দুটা বিন্দু আছে সো এডাল ধৰিলো মই আমাৰ হেইটো ওকে আমাৰ কাৰ্টীয় সমতলৰ ৰেখাডাল ওকে এডাল হৈছে x অক্ষ এডাল হৈছে y অক্ষ ওকে সো এটা কৈছে যে মূল বিন্দুৰ পৰা 3 একক মানে মূল বিন্দু এইটো হয়নে এই মূল বিন্দুৰ পৰা 3 একক দূৰত্বত ক্ৰমে x অক্ষ আৰু y অক্ষ গছ 3 একক দূৰত্বত মানে x এইটো 3 একক দূৰত্ব ধৰি ললো এইটো x অক্ষৰ দূৰত্বত এটা বিন্দু আছে ধৰি ললো a আন এটা বিন্দু আছে কি 4 একক দূৰত্বত মূল বিন্দুৰ পৰা 4 একক দূৰত্বত y অক্ষৰ ওপৰত এটা বিন্দু আছে মানে y অক্ষৰ ওপৰত মানে এইখিনি ধৰি ললো 4 একক দূৰত্বত এটো এটা বিন্দু আছে এটো ধৰি ললো আমি b বুলি ধৰি ললো হল এটি কথা হল x অক্ষৰ ওপৰত যদি থাকে ইয়াৰ কোঅৰ্ডিনেটটো কি হ'ব ইয়াৰ পৰা মূল বিন্দুৰ পৰা 3 একক দূৰত্বত আছে মানে x অক্ষত মূল বিন্দুৰ পৰা 3 একক দূৰত্বত আছে মানে ইয়াৰ যেটো স্থানাংকটো হ'ব হেতু হ'ব 3,0 যেহেতু y অক্ষত আমাৰ 0 ডিসটেন্স আছে হয়নে y অক্ষত ওকে গতিকে আৰু এইটো যোনটো b বিন্দু আছে b বিন্দুটোৰ স্থানাংক কিমান হ'ব এটো হ'ব 0,4 একক দূৰত্বত আছে মানে 4 ইউনিট মানে হৈছে 0,4 বুজি পালানে
মূল এই ৰেখাডালৰ x অক্ষৰ ওপৰত আছে মানে গতিকে y কোঅৰ্ডিনেটটো আৰু y ৰ স্থানাংকটো 0 হ'ব আৰু এইটো হৈছে y অক্ষৰ ওপৰত আছে গতিকে ইয়াৰ x ৰ যোনটো স্থানাংক হ'ব মানে কোঅৰ্ডিনেট হ'ব সেইটো 0 হ'ব গতিকে আমি 30 পালো এভাৰেনে 04 পালো এতিয়া হিয়া দুটাৰ মাজৰ দূৰত্বটো উলিয়াব দিছে সো দূৰত্ব সূত্ৰ এপ্লাই কৰি দিম কি হ'ব distance equal to root over x2 minus x1 হয়নে x2 minus x1 গতিকে আমি কিমান দিব পাৰো 0 minus 3 square plus y2 minus y1 মানে 4 minus 0 square হয় নহয় সো এইটো আমি ইকুৱেশ্যন এইটো সলভ কৰি দিলে হৈ গ'ল একেবাৰে সহজ কথা হয়নে দেখাত যদিও জটিল লাগে কোৱেশ্যনটো ভালকে পঢ়ি যাব লাগে একেবাৰে সহজ কথা আমাৰ অকনমান লজিক ইউজ কৰি দিলে হ'ল সো এইটো 3 স্কয়াৰ হ'ব মানে কিমান হ'ব -3 স্কয়াৰ হ'ল ধৰিলা এটো 9 হ'ল প্লাস 4 স্কয়াৰ মানে 16 হ'ল মানে আলটিমেটলি গৈ আমি পালো √25 যেটোৰ আনসাৰ হ'ব 5 গতিকে 5 ইউনিট দূৰত্বত আছে গতিকে আমাৰ অপচন ডি টু কাৰেক্ট হ'ব ওকে আমাৰ অপচন ডি টু কাৰেক্ট হ'ব সো আজি এমসিকিউ ইমানে আছিল এইকেইটা আমি এমসিকিউ আজি ডিসকাস কৰিলো এইকেইটা খুব ইম্পৰ্টেন্ট হয় এক্সামত আহি থকা ধৰণৰ এমসিকিউ এনেকুৱা ধৰণৰ কোৱেশ্চনছবোৰ কৰিলে তোমালকে এমসিকিউ পাৰ্টটোত ভাল স্কোৰ কৰিব পাৰিবা গতিকে ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ ঠিক আছে কিবা ডাউট থাকিলে মোক কমেন্টত জনাবা থ্যাংক ইউ